উপস্থিত আছোঁ মাধুৰ্য বৰ্মনৰ বাসগৃহত আৰু পুৱাই দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগত মাধুৰ্য বৰ্মনৰ বাসগৃহত আহি যি ওচৰ চুবুৰীয়াই হওক বা ইয়াৰ যিসকল আছু নেতাসকল আছে আছু নেতাসকল আহি শোকসন্তপ্ত পৰিয়াল যি বৰ্গৰ ওচৰত আহি উপস্থিত হৈছে আৰু কিছু সময় পিছতে এই যি মাধুৰ্য বৰ্মনৰ বাসগৃহত আহি উপস্থিত হ'ব আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহি কিছু সময় পিছতে আহি উপস্থিত হ'ব আৰু প্ৰায় 12 বজাৰ লগে লগে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আহি উপস্থিত হ'ব আৰু সহযোগীয়ে এই মুহূৰ্তত দেখুৱাইছে পৰিৱেশটো দেখুৱাইছে আৰু পিতৃ আছে যি হৰিচৰণ বৰ্মন এই মুহূৰ্তত পিতৃগৰাকীও আছে আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ আচলতে এই মুহূৰ্তত পিতৃগৰাকীৰ কিন্তু চকুলো দেখিবলৈ পোৱা গৈছে আৰু পোনে পোনে আমি পিতৃগৰাকীৰ ওচৰলৈ আহিছোঁ আমি পিতৃগৰাকীৰ সৈতে কিছু কথা পাতিম কিছু সময় পিছতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহি ইয়াতে ধন্যবাদ মই মানে নিউজ যিবিলাক নিউজ লাইভৰ হেৰিবিলাক মই তাৰ বাবে ধন্যবাদ আপোনালোকক আৰু মোৰ ল'ৰা শ্ৰী মাধুৰ্য বৰ্মন ঢুকাইছে বেয়া লাগিছে যদিও কিন্তু আজি সি মানে লাভ জেহাদৰ মানে বলি হ'ল এই বস্তুটো মোৰ ল'ৰাতে যেন সমাপ্ত হয় অসমত সেইকাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথাপিতো আৰু আমাৰ টিহু সমষ্টিৰ বিধায়ক শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ছাৰকো মই এই সংক্ৰান্তত মানে অলপ হেৰি ল'বলৈ যেন এইবিলাক উৎখাত কৰে এই লাভ জেহাদবিলাক তাৰ কাৰণে মই মানে অসম চৰকাৰক এইটো মানে অনুৰোধ জনাইছোঁ আৰু নলবাৰী জিলা প্ৰশাসনেও যিবিলাক কাম কৰিছে মই তেখেতসকলকো ধন্যবাদ আৰক্ষী প্ৰশাসনকো ধন্যবাদ মই নিউজ কৰ্মী যিমানে আছে চবকে মই ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলে যিবিলাক লাইভ কৰি আছে তেখেতসকলকো মই ধন্যবাদ দিছোঁ মোৰ ল'ৰা মানে আগৰ দিনা মামাহঁতৰ মানে ৰবিবাৰে গৈছিলি পিছদিনা মানে মামাহঁতৰ গীতাপাঠ আছিল আইতাকৰো মানে অসুখ তেওঁ মোটামুটি বেডতে আছে সেই লৈ মামাক অহাৰ কাৰণে সি ৰাতি থাকিল পিছদিনা ৰবিবাৰে ৰাতিপুৱা অহা কথা ঘৰত কিন্তু এই মানে লাভ জেহাদৰ লগত পৰি তাৰ অলপ জখম হ'ল আৰু মোৰ মানে এতিয়া সিয়ে ল'ৰা আছিল আৰু মোৰ একমাত্ৰ পুত্ৰ আছিল এতিয়া ঘৰখন মোৰ আৰু উদং আৰু নাই এইটো মইতো অসম চৰকাৰক আৰক্ষী প্ৰশাসনক এইটো মই ধন্যবাদ জনাইছোঁ তেখেতসকলৰ যিটো প্ৰশাসনীয় কাম কৰিলে তাৰ কাৰণে চব ৰাইজে আশ্বস্ত হৈছে আৰু ময়ো বৰ আনন্দিত যদিও মোৰ ল'ৰা মাৰা গৈছে তথাপিও মই আনন্দিত আপুনি যথেষ্ট আচলতে দুখত আছে এই সময়ত আপোনাৰ লগত কথা পতা পৰিৱেশে আচলতে নাই তথাপিতো জানিব লাগিব কাৰণ আপুনি লাভ জেহাদৰ চিকাৰ হোৱা এটা পৰিয়াল লাভ জেহাদৰ চিকাৰ হৈছে আপোনাৰ পুত্ৰ কি বিচাৰে চৰকাৰৰ পৰা কেনেকুৱা কঠোৰ আইন বিচাৰে আচলতে ভৱিষ্যতৰ বাবে নহয় মই এই সংক্ৰান্তত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটাই কথা অনুৰোধ জনাইছোঁ যেন মোৰ ল'ৰাতে শেষ হয় এই লাভ জেহাদটো মোৰ ল'ৰা মৰিছে সেইটো মই দুখ লাগিছে তথাপিও মই মানে প্ৰশাসনীয় যিটো মানে হেৰি হৈছে মই বহুত আশ্বস্ত হৈছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ছাৰে যিটো কৰি আছে মই তাতো বৰ আশ্বস্ত আৰক্ষী প্ৰশাসনকো মই ধন্যবাদ জনাইছোঁ নলবাৰী জিলাৰ মানে উপায়ুক্ত আমাৰ মানে SP মহোদয় মানে গোটেইখিনি নলবাৰী জিলাৰ আৰক্ষী লোকসকলকে মই ধন্যবাদ জনাইছোঁ এই হিচাপতে 24 ঘণ্টা নহওঁতে অভিযুক্তক ধৰা হৈছে এনকাউণ্টাৰ কৰা হৈছে ঠিকে আছে এইটো মানে কঠোৰ পদক্ষেপ আৰু এনেকুৱা পদক্ষেপ যাতে অব্যাহত থাকে তাৰ কাৰণে মই মানে অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু মোৰ ফালৰ পৰা এইটো যেন অব্যাহত থাকে আৰু মোৰ ল'ৰাতে যেন শেষ হয় এই বস্তুটো আৰু মই অনুৰোধ জনাইছোঁ যে এইটোৱে শেষ হয় আৰু এই লাভ জেহাদটো যেন অসমৰ পৰা নাইকিয়া হয়
তাৰ কাৰণে মই প্ৰশাসন তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো মই এই বিষয়ে মানে অৱগত কৰিলোঁ আৰু তেখেতক মই মানে ধন্যবাদো দিছোঁ। কাৰণ তেখেতসকলে 24 ঘণ্টাৰ ভিতৰতে যিটো কাম কৰিলে সেইটো মানে পদক্ষেপ মানে প্ৰশংসনীয় পদক্ষেপ বুলি মই ধৰি ল'ম। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত ঘৰৰ পৰিৱেশ দেখুৱাইছে আৰু ৰাতিপুৱাৰ ভাগতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে হওক বা যি আছু নেতাসকলে আহি উপস্থিত হৈছে। পোনে পোনে মন্তব্য ল'ব বিচাৰিম। কি ক'ব আচলতে মাধুৰ্য বৰ্মন যি লাভ জেহাদীৰ হাতত তেওঁ মৃত্যুবৰণ কৰিব? অতি হৃদয় বিদাৰক ঘটনা। কি ক'ম আৰু, কোৱাৰ ভাষাই নাই। যাতে এই লাভ জেহাদৰ প্ৰক্ৰিয়াটো আমাৰ মাধুৰ্য ভাইটিৰ ইয়াতেই যাতে শেষ হৈ যায়। অসম চৰকাৰে যাতে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ লয় তাকেই কামনা কৰিছোঁ অন্তৰৰ পৰা। কি ক'ব, যিহেতু এই পৰিয়ালটোত কিছু সময় পিছত আহি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহিব, তাৰপিছতে যি নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আহিব আৰু ইতিমধ্যে ৰ'জ আলী কিন্তু আৰক্ষীৰ গুলীত তেওঁ মৃত্যু হৈছে, যিহেতু তেওঁ পলাবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ বেহু ফালি। তেওঁতো পলাব বিচাৰিছিলে, কিন্তু পলালে কি হ'ব। আমাৰ যিহেতু হিমন্ত বিশ্ব চৰকাৰত এনেকুৱা এতিয়া নিয়ম আনিছে, যিটো নিয়ম আমি কল্পনাও কৰা নাছিলোঁ, যে 24 ঘণ্টা নহওঁতে যে আৰক্ষীৰ পিষ্টল কাঢ়ি লৈ তেওঁ পলাবলৈ চেষ্টা কৰিছিল, আৰক্ষীলৈ তেওঁ গুলী নিক্ষেপ কৰিছিল। আমাৰ প্ৰশাসন যন্ত্ৰ আজি ইমান ষ্ট্ৰং হৈছে, হাতৰ পৰা অস্ত্ৰ কাঢ়ি লৈ গ'লেও তেওঁৰ ওফৰাবলৈ যে সক্ষম হৈছে, এইটো আমি অসম আৰক্ষীক ধন্যবাদ দিব লাগিব। আৰু আজিৰ এই যিটো হত্যাকাণ্ড হৈ গ'ল, এইটোতে যাতে আমাৰ লাভ জেহাদটো শেষ হয়, এইটোৱে আমি অসম চৰকাৰক আৰু প্ৰশাসন যন্ত্ৰক আমি সম্পূৰ্ণভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আপুনি গাঁও প্ৰধান হয়, কি ক'ব? হয়, এইটো লাভ জেহাদটো ইমান বাঢ়ি গৈছে, এইটো অসম চৰকাৰে যথেষ্টখিনি কৰিছে, তথাপিতো আৰু বহুত কৰিবলগীয়া আছে। আৰু গাঁৱে ভূঞে যেনেকৈ ড্ৰাগছৰ প্ৰচলন হৈছে, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই অনুৰোধ কৰিছোঁ যে সেইটো কমপ্লিট খতম কৰি দিয়াৰ কাৰণে এটা সুব্যৱস্থা যে কৰে। মই চৰকাৰক ধন্যবাদো জনাইছোঁ, যাতে তেখেতে অতি সোনকালে কৰায়ত্ব কৰি গুলীবিদ্ধ কৰি হত্যাও কৰিলে। এয়ে ক'ম আৰু। যিহেতু আপুনি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দায়িত্বত আছে, কিছু সময় পিছত সমুজ্জ্বল ভট্টাচাৰ্য আহি উপস্থিত হ'ব। ইতিমধ্যে আপোনালোকে প্ৰতিবাদী যথেষ্ট প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল, কি ক'ব? হয়, মানে এতিয়া হৈ যোৱাটো আমি নোহোৱা কৰিব নোৱাৰোঁ। যি আমাৰ মাজত সতীৰ্থ মাধুৰ্য বৰ্মন গুচি গ'ল, সঁচাকৈ এজন ভাল কৰ্মী আছিল, ভাল ল'ৰা আছিল, ভাল ছাত্ৰ আছিল। আৰু মাধুৰ্য বৰ্মনৰ এইটো এতিয়ালৈকে মানি ল'ব পৰা নাই। আমাৰ ভাল লাগিছে, অসম আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ, নলবাৰী আৰক্ষীক ধন্যবাদ জনাইছোঁ। এইকাৰণে আমাক যিটো কথা কৈছিল, বোলে আমি 24 ঘণ্টা নোহোৱাতে তেখেতক এৰেষ্ট কৰিম বুলি, আৰু তেখেতসকলে এৰেষ্ট কৰি যি আমাৰ দোষী আছিল তেখেতসকলক এনকাউণ্টাৰ কৰিলে। তাৰ বিনিময়ত আমি অলপ শান্তি লাভ কৰিছোঁ। এতিয়া হৈ যোৱাটো আমি নোহোৱা কৰিব নোৱাৰোঁ। তাৰে পিছত এতিয়া আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আহি আছে, আমাক জনাইছে। আপোনালোকে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা ৰাইজৰ সহযোগত বন্ধৰ এটা কথা ওলাইছিল, প্ৰত্যাহাৰ কৰিছিল। ৰাইজে আমাক কৈছিল, বোলে পশ্চিম নলবাৰীৰ ৰাইজে কৈছিল, যিহেতু মাধুৰ্য বৰ্মন আমাৰ ইয়াৰে হয়, ঘৰৰে হয়, তেতিয়াহ'লে আপোনালোকে ছাত্ৰ সন্থাই যদি এটা মানে বন্ধ দিয়ে তেতিয়াহ'লে ভাল হয়, সেনেকৈ আমাৰ লগত কৈছিল। তাৰপিছত সেইবিলাক গোটেইখিনি কথা আমি আলোচনা কৰিলোঁ, বন্ধখিনি। তাৰে পিছত আমি বিষয়ববীয়াসকলে আলোচনা কৰি বা দোকানী ব্যৱসায় প্ৰতিষ্ঠানবিলাকে আমাক নিজে ফোনযোগে কৰিছে, বা যোনবিলাক আমাৰ প্ৰাইভেট স্কুল আছে তেখেতসকলৰ স্কুলৰে আমাৰ যি মানে মালিক আছে তেখেতসকলে আমাক ফোন কৰি আছে, ফোন কৰি সুধিছে বোলে এনে তেনে কৰিম নেকি। তেখেতসকলে কৈছোঁ আমি কেতিয়াও ধৰক শিক্ষাৰ্থীৰ বিৰুদ্ধে নহয়, আমি কৈছোঁ এইটো আপোনালোকৰ নিজা সিদ্ধান্ত হ'ব। যদি আপোনালোকে বা যোনখন স্কুলত বা মাধুৰ্য বৰ্মন বহিছে সেইখনত যদি আপোনালোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতে বা কি কৰে ভাল হয়, সেইটো কথা। তো সেই তেখেতসকলে শ্ৰদ্ধাঞ্জলি পাতিম বুলি কৰিছে। আৰু যদি কোনোবা যদি ব্যৱসায় প্ৰতিষ্ঠানে নিজাববীয়াকৈ মাধুৰ্য বৰ্মন এই বিয়োগৰ টাইমত ধৰক নিজেই মানে বন্ধ কৰিম বুলি এটা মনৰ শান্তিৰ কাৰণে বন্ধ কৰে, তেতিয়াহ'লে সেইটো আমি
ক'বলগীয়া নাই, আমি এইটো আদৰণি জনাইছোঁ। আৰু যদি কোনোবা যদি ধৰক বা বন্ধ হৈ গ'লে কিছুমান অসুবিধাৰো সৃষ্টি হয়, কিছুমানৰ লাগতিয়াল বজাৰ চজাৰো থাকে, তো গোটেইখিনি বস্তু ভাবি উঠি কিনে আমি কোনোবা যদি নিজাববীয়াকৈ বন্ধ লৈছে সেইটোত আমি একো কোৱা নাই বাৰু। ধন্যবাদ। এয়া আছিলে মাধুৰ্য বৰ্মনৰ বাসগৃহৰ এক ৰাতিপুৱাৰ ভাগৰ পৰিৱেশ আমি দেখুৱালোঁ। আৰু কিছু সময় পিছতে আছুৰ যিগৰাকী মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহি যি মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হ'ব। আৰু আনফালে প্ৰায় 12 বজাৰ লগে লগে নলবাৰী সমষ্টিৰ যি বিধায়ক জয়ন্ত মল্লবৰুৱা আহি উপস্থিত হ'ব। কিন্তু এই মুহূৰ্তত দেখুৱাইছোঁ যি এক সঁচাকৈ এক মাধুৰ্য বৰ্মনৰ বাসগৃহত এক শোকাকুল পৰিৱেশ